বান্ধৱীসকল আজি এটা শক বাৰ্তা দিবলৈ বিচাৰিছোঁ আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চালকোচাৰ গেৰাভিটা গাঁৱৰ বাসিন্দা আৰু চালকোচাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ স্বাভিমানী শিক্ষাগুৰু প্ৰতিটো সভা সমিতিৰ নিৰ্দিষ্ট সময়ৰ 1 মিনিট আগত উপস্থিত হোৱা অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন সামাজিক চেতনাৰে উদ্বুদ্ধ চালকোচাৰ অগ্ৰণী শিক্ষাবিদ মহন্ত কুমাৰ দেৱনাথ ছাৰ যোৱাকালি ৰাতিপুৱা 7:30 মান বজাত দীৰ্ঘদিন ধৰি শ্বাস প্ৰশ্বাস জনিত ৰোগত ভুগি থকা হেতুকে বঙাইগাঁও স্থিত আৰোগ্য হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। মই এতিয়া সিহঁতৰ ঘৰলৈ যাম আৰু আজি শ্ৰদ্ধাঞ্জলি কৰিব আৰু ছাৰক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এয়া আমাৰ ফুলৰ ব্যৱস্থা কৰা হৈছে মালা হাৰ এইখন হাৰ আৰু এইবিলাক আৰু মই ছাৰৰ ঘৰ আহি পালোঁ। ছাৰৰ এইখনেই হৈছে গাঁও, এইটো হৈছে নেশ্যনেল হাইৱেৰ কাষতে ছাৰহঁতৰ ঘৰ আৰু বলক এতিয়া ছাৰহঁতৰ ঘৰত যাওঁ। আমি এনেকৈ গাড়ীখন সজাই আছোঁ অলপ পিছত আমাৰ মৃতদেহটো চালকোচা হাই ছেকেণ্ডেৰী স্কুলত লৈ যাব। আৰু আমি এনেকৈ ছাৰৰ শোভাযাত্ৰা আমাৰ মহন্ত ছাৰ এইখন স্কুলৰে প্ৰিন্সিপাল অধ্যক্ষ আছিলে আৰু এয়া আমাৰ ৰানিং প্ৰিন্সিপাল নৱজ্যোতি বৰ্মন ছাৰ সন্মুখত আছে। ছাৰ দুই এষাৰ ক'ব নেকি ছাৰৰ বিষয়ে, কেতিয়া ৰিটায়াৰ হৈছিল কেতিয়া? আমি সবে অৱগত যে যোৱাকালি আমাৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত মহন্ত কুমাৰ দেৱনাথৰ পৰলোক প্ৰাপ্তি ঘটে। তেখেত এইখন বিদ্যালয়ত সুদীৰ্ঘ 1962 চনৰ পৰা 1994 চনলৈকে কাৰ্যৰত আছিলে। তেওঁ প্ৰথমতে ইয়াৰে এছিষ্টেণ্ট টিচাৰ হিচাপে কামত যোগদান কৰিছিলে। তাৰপিছত 1979 চনৰ পৰা 1985 চনলৈকে তেখেত এইখনৰ প্ৰধান শিক্ষক আছিলে। তাৰপিছত যেতিয়া এইখন বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হয় তেতিয়াৰ পৰা তেওঁ অধ্যক্ষ হিচাপে অৰ্থাৎ 1985 চনৰ ডিচেম্বৰ মাহৰ পৰা 1994 চনৰ ডিচেম্বৰ মাহলৈকে তেখেত এইখন বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল আৰু 31/12/1994 চনতে তেখেতে এইখন বিদ্যালয়ৰ পৰা ৰিটায়াৰ হৈছিলে। তেখেতৰ ক'বলৈ গ'লে মই এজন ছাত্ৰও আছিলোঁ। তাৰপিছত তেখেতক আমি বিভিন্ন কামত পাইছিলোঁ। যেতিয়াই আমি তেওঁৰ সহযোগ বিচাৰিছিলোঁ এই সকলো সময়তে তেওঁ সহযোগিতা কৰিছিলে। যিকোনো সমস্যাৰ লগত বা যিকোনো কাৰ্যপন্থাৰ লগত তেওঁ আমাৰ এইখন বিদ্যালয়ৰ অকল এইখন বিদ্যালয়ৰ লগতে নহয় যিকোনো ধৰণৰ সামাজিক কামত বা ৰাজহুৱা কামত তেখেত আগভাগ লৈছিলে। যিকি নহওক তেখেতৰ পৰলোক প্ৰাপ্তিত আমাৰ চালকোচা অঞ্চলৰ এটা অপূৰণীয় ক্ষতি হৈ গ'ল। এইটো ক্ষতি হয়তো পূৰণ নহ'ব। আমি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে। ধন্যবাদ।
ৰাইজৰ কাৰণে আজি সঁচাকৈ একেবাৰে দুখৰ খবৰ আৰু আজি চালকোছা অঞ্চলত বসবাস কৰা প্ৰতিজন মানুহে আজি মৰ্মাহিত হৈছে কাৰণ যোৱাকালি আমাৰ এইখন অঞ্চলত তথা চালকোছা হায়াৰ ছেকেণ্ডেৰীৰ যি আমাৰ প্ৰাক্তন অধ্যক্ষ মাননীয় মানে স্বৰ্গীয় মহন্ত কুমাৰ দেৱনাথ দেৱ স্বৰ্গগামী হয় যোৱাকালি। এই ক্ষেত্ৰত আজি মানে চালকোছা হায়াৰ ছেকেণ্ডেৰীত এই মানে আজি ৰাজহুৱা আতিথ্যৰ এটা কাৰ্যসূচী ৰখা হৈছে আৰু ইয়াত আজি এইখন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীকে আমাৰ সন্মানীয় ব্যক্তিবিলাকে আজি ছাৰক অন্তিম মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু আজি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে আমাৰ ছাৰৰ যি বিধি আত্মাৰ যিটো শান্তি কামনা কৰাৰ লগতে তেখেতৰ যি পৰিয়ালবৰ্গ কাগজটো পৰিয়ালবৰ্গৰে আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যাতে ছাৰৰ আত্মাই যাতে বকুলতা প্ৰাপ্ত হয় যাতে আমাৰ ছাৰে স্বৰ্গগামী হয় এইখিনি আমি কামনা কৰিলোঁ।